হেল্ল' এভৰিৱান, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু লাষ্ট ব্লগত দেখিছিলে আমি এয়াৰপৰ্টলৈ আহি আছিলোঁ আৰু দেখিছেনে এয়া ইমান বেছি বৰষুণ আৰু কিবাকৈ আমি আহি পালোঁ। আমাৰ আহোঁতে ইমান সময় লাগিলে কাৰণ ট্ৰাফিক আছিলে। তাৰপিছত এয়া সকলোখিনি লাগেজ আমি ট্ৰলিত লৈ ল'লোঁ আৰু এইফালে হাৰ্বিককো ধুনীয়াকৈ বেল্টত লৈ ল'লোঁ আৰু সি বহুত বেছি ফূৰ্তি পায় যেতিয়া এনেকৈ বেল্টত লৈ লওঁ, সি ভাল পায়। তাৰপিছত এয়া লৈ গৈ আছোঁ আৰু আপোনালোকে ভাবিছে চাগে ইমান গাল আমাৰ মানে লাগেজ আছিলে, তিনিটা ডাঙৰ ডাঙৰ ট্ৰলি আছিলে কাৰণ আমি আহোঁতে বহুত বস্তু কিছুমান লৈ আহিব লাগিব কাৰণ ইয়াতে কিছুমান নেপায় আৰু বহুত বেছিয়ে দামটো হৈ যায়। সেইকাৰণে যিমান পাৰোঁ মানে অসমৰ পৰা আনিবলৈ চেষ্টা কৰিম। তাৰপিছত এতিয়া আমি বেগেজত দিব যাওঁ যিখিনি আমাৰ লাগেজ আছে। তাৰপিছত ইয়াতে একদম হাৰ্বিকে সকলোৰে পিনে চাইছে, হাঁহি আছে। সেইকাৰণে মই ভাবিলোঁ অকণমান মই ভিডিঅ' কৰি থওঁ আৰু তাৰ এইবাৰ ফাৰ্ষ্ট ফ্লাইট হয়, তাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় লাইফৰ। তো আমাৰ কাৰণেও এটা নিউ এক্সপিৰিয়েঞ্চ হয়, নাজানো 12 আৱাৰ জাৰ্ণি হয়, কেনেকৈ আমি মেনেজ কৰিব পাৰোঁ সেইটো চাব লাগিব। তো সেইখিনি অকণমান টেনশ্যন হৈ আছে, কিন্তু যি কি নহওক মনত এটা ফূৰ্তিও আছে। আৰু ইফালে দেখিছেনে একদম তেখেতৰ পিনে চাই সি হাঁহিয়ে কথা কৈ আছে। তাৰপিছত সকলোখিনি হৈ গ'ল, আমি বৰ্ডিং পাছ পাই গ'লোঁ। তাৰপিছত এয়া আহিলোঁ ডিউটি ফ্ৰীলৈ। তাত কিবা লিকুইডছ ল'ব লগা আছিলে, আমি অলৰেডি বুক কৰি ৰাখিছিলোঁৱে, জাষ্ট ইয়াতে আমি পিক আপ কৰিব লাগে আৰু এয়া লগৰ কাৰণে লৈছিলোঁ কিবা। তাৰপিছত এয়া মই দেখাই আছোঁ, এয়া হৈছে 3 লাখছৰ এটা বটল। তাৰপিছত এটা আকৌ দেখিছোঁ 16,000 পাউণ্ডছ, তাৰমানে ইণ্ডিয়ান প্ৰাইজত 16 লাখলৈকে। ভাবিছোঁ ইয়াতে কিনো আছে, সোণ ৰূপৰো ইমান চাগে দাম নহয়। তাৰপিছত এয়া আমি এতিয়া ফ্লাইটৰ কাৰণে ৰখি আছোঁ আৰু এয়াই আছিল আজিৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব।